নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। এইবাৰ বাৰু ক'ত ক'ত ৰাস হৈছে মোৰ ভিডিঅ' চোৱাসকলে জনাবচোন। পাৰিলে যাবলৈ নিশ্চয় চেষ্টা কৰিম। যোৱা বছৰতো বহুত ৰাস চালোঁ। বজালিত চালোঁ, নলবাৰীত চালোঁ, হাউলিত চালোঁ, লগতে কুমৰীয়াতো চালোঁ। এইবাৰ সময় পালে নিশ্চয় চাবলৈ চেষ্টা কৰিম। আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ৰাসৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱান শ্ৰীকৃষ্ণই আপোনালোক সকলোকে ভালে কুশলে ৰাখক। অন্য বছৰৰ দৰে প্ৰতি বছৰে হাউলিত ৰাস উদযাপন কৰে আৰু সেই হিচাপে বহুত মানুহো হয়। আৰু এইবাৰ যিহেতু লটাৰী খেলখন নহ'ল, সেইকাৰণে কিবা মনটো বহুত খালী খালী লাগি আছে। যদিও বা প্ৰতি বছৰে লটাৰী টিকেট কটা হয়, কিন্তু তথাপিও কপালত এখনো গাড়ী এবাৰো পোৱা নাই আৰু হয়তো কপালত লিখাও নাই গাড়ী পাবৰ কাৰণে। কিন্তু তথাপিও লটাৰী খেলখন হ'লে টিকেট কেইটামান কাটি খুবেই ভাল লাগে। আৰু আজি যিহেতু ৰাসৰ প্ৰথম দিন, আৰু প্ৰথম দিনটোতে আমি ৰাস চাবলৈ আহিলোঁ। যিহেতু প্ৰতি বছৰে চাওঁ আৰু এইবাৰো চাইছোঁ। প্ৰথম দিনটোত ইমানখিনি মানুহ হোৱা নাই আৰু লাহে লাহে নিশ্চয় মানুহ হ'ব আশা ৰাখিছোঁ। যিহেতু 15 দিন কৰি ৰাস 29 তাৰিখলৈকে ৰাস চলি থাকিব। আৰু লটাৰী টিকেট খেলখনৰ বাহিৰে বাকী সকলোখিনি ঠিকেই আছে। যিসকলে মোৰ ভিডিঅ'টো চাই তেওঁলোক সকলোকে মই হাউলিৰ ৰাস চাবলৈ নিমন্ত্ৰণ আগবঢ়ালোঁ। সকলোৱে নিশ্চয় হাউলিৰ ৰাস চাবলৈ আহিব। আৰু এইখনত বাৰু কোনে কোনে উঠি ভাল পায় আৰু উঠোঁতে অলপ সাৱধানে উঠিব। যিহেতু ফেচবুকত দেখিছোঁ দুবাৰমান যে ওপৰৰ পৰা সৰি পৰিছে, আৰু সেইকাৰণে এইবাৰ ভয়তে উঠিবলৈ সাহ কৰা নাই। আগতে বহুতবাৰ উঠিছোঁ, নুঠা নহয়। আৰু এয়া আমি বাবু আৰু মই ব্ৰেক ডেন্সত উঠিলোঁ। আৰু এয়া হ'ল খেতিয়কৰ প্ৰতিচ্ছবি, ধুনীয়াকৈ সজাইছে। আৰু এইপিনে ফৌজীসকলৰ মূৰ্তি ধুনীয়াকৈ জীৱন্ত ধৰণে সজাইছে, জীৱন্ত মানুহৰ দৰে। আৰু এয়া আটাইতকৈ ভাল লগা হ'ল এইবাৰ ৰাসৰ মন্দিৰটো। আৰু ৰাসৰ মন্দিৰটো বিভিন্ন ৰংচঙীয়া লাইটেৰে এনেদৰে ধুনীয়াকৈ সজাইছে। আৰু আটাইতকৈ আকৰ্ষণীয় হৈছে ৰাসৰ মন্দিৰটো, খুব ভাল লাগিছে। মোৰ ভিডিঅ' যিসকলে চাইছে প্লিজ ফ'ল' নকৰাসকলে ফ'ল' কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই, শুভৰাত্ৰি।